নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। যেহেতু মাঘৰ মাহ চলি আছে, মাঘৰ মাহত মোৰ একদিনে ৰেচ মানে কি মই আজি নেগলোঁ, মোৰ নেতাৰ খানা আছিল 15 তাৰিখটো, মাঘৰ 15 তাৰিখ বুলি মই জনাই মই আজি মন্দিৰত যাম, বাল্লেচা মন্দিৰ। কি পাৰোঁ আপোনালোক দেখাব চেষ্টা কৰিম, আৰু ভিডিঅ' বনোৱা সিমান পৰিস্থিতিও নাই, যিহেতু মই মন্দিৰত যাম। মন্দিৰত যাই পেলাই ভিডিঅ' কৰি দিয়াৰ কোনো দৰকাৰো নাই। যি পাৰোঁ মই অলপ দেখাব চেষ্টা কৰিম বা পৰিৱেশটো। দেৰি নকৰি আহকচোন, আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰিম। মিঠাই ভোগ দিছিল প্ৰাঞ্জল দাই, কি ক'বা? কি ক'ম, আহিলোঁ মাঘ বিহু বুলি, মাহৰ কাৰণে মাঘ মাহ বুলি আহোঁ নাছিলোঁ, বছৰে আহোঁ বাল্লেচা মন্দিৰ। সেইকাৰণে আহিলোঁ। আৰু শৌনো থাকে, পঠা থাকে, পঠা, পাৰ, কোমৰা আৰু আমাৰ পায়সটো ভোগ দিয়া যায় ভগৱানক। এই মাত্ৰ লৈ গ'ল, পায়সটো লৈ গ'ল, সেইকাৰণে আহিলোঁ। কি ভিডিঅ' দিম আজি তাৰে অলপমান দেখুৱাম, আপোনালোকে চাব আনে না কেনাই কি কৰে। মন্দিৰক আহিব লাগে চবেই, আৰু বাল্লেচাটো বিশেষ ভালেই লাগে, মাইটো থকা এখন মন্দিৰ। ছাতিয়াতে লগে ৰাজহুৱা শান্তি প্ৰশ্ন কৰিব নোৱাৰে। বন্ধুৰ ভাল আছে। এটা কথা কি জানে না, এটা মই এটা ছোৱালী উঠিছিলোঁ আমাৰ তাৰে, মাকৈ 5 কেজি, বাদাম 3 কিলো, মাকৈ 1 কিলো, 1 কিলো টোটেল তাৰমানে চাক মই ক'লোঁ এনেকৈ হ'ল, তোমাৰ মাকৈ 120 কৰি চাক, মাকৈ 120 কৰি 4 কিলো, বাদাম হ'ল 130 টকা কৰি, আৰু গ্ৰীণ মটৰ 110, আৰু আল্টু বাল্টু এখানি বাজেট বহুত মানে নলাকে এংকি আছে বোলে 1650 টকা হ'ল না হিচাপ কৰা দাদা, আপনি কেংকি জানিলাকে আমাৰ এইগিলা মাল হেৰি মই এতিয়া কিমান মাল আছে মই নিজে কৈ দিম। হাঁহ মাছ একেলগে খাই আছে এইগিলা গোটাই ৰূপচেন দা। নুমিয়া প্ৰাঞ্জল দাই পুৰা থোৱা ভৰ্তিক লৈ আহিছে, কৰি লৈ আহিছে। দে খোল মন্দিৰ পৰা নাঙে দিয়া ঘৰত খাবি। প্ৰাঞ্জল দা থোৱা ভৰ্তিক দৌৰ মানে 7খান-8খান দোকান আহি থাকোঁ না, চবৰে পৰা 3 পেকেট চিল বন্ধে বন্ধে বতা মাছ, হাঁহ আৰু মাছ। মাছ দেউতাকে দি আছে। সপৰিয়ালে ইয়াতে আশে দি আছে। ৰূপচন্দা কেনাই হাগিতে আজি নকম হাঁহ মোবাইলটো চাবি আৰু পানীত পৰব নাই ধৰিছ পানীত পৰব চাবি। মোৰ মাছ দেখছ নহয় হাগিতেও যাব একেলগে। হেৰি হাজো মন্দিৰতো দেই নহয়, মাছবিলাক ৰখি থাকে। হাগিতে ফালে হেলিবাৰে ফালে দিয়া কাৰণে ৰাজ ক'ত ৰাজ
দেখি ভাল লাগে বঢ়িয়া লাগে দেখি ভাল লাগে খুৱাব লাগে মাছক ও পৰি দিছ না পৰিও দি আছে এফালে এফালে পৰি দিছে হাঁহ খাইছি তোৰ কেনে লাগছে আহি ফালে বঢ়িয়া ন ভালে লাগে আহি এলা ছাগল কেতিয়াও কিন্তু শান্তি নেদেই ছাগাল থাকবই ভগৱানৰ জাগা ছাগল থাকবই ইয়াতে বালিয়াঠাত কেইবছৰমান হ'ল 3 বছৰ হা 3 বছৰ কি বিভাগত আছে ভোগ জানে হা ভোগত আছে ভোগত আছে আজি বেছি প্ৰেছাৰ নাই নেকি ভোগত আজি বেছি নাই 8জন হেৰি মোক চিনি পাই নে নাপায় প্ৰাঞ্জলক পাম কেংকি চিনি পায় জানে নি যাব ভাল পাই নে নাপায় মোক ভাল পাওঁ ভাল পাওঁ মই পুখুৰী পাৰত গোটা আগত ধৰিছি মই অহাৰ লগে লগে কি হ'ল কাৰণ এটা মানে ক'ত ক'ত এই পুখুৰী পাৰত গোটাই জিৰি ভাষা চলি ভাষা আগত ভাল দিছি পাওঁ কাৰণে যাতে থাকক ভালে ভালে থাকক হয় না ৰান্ধি থাকক বেছি কষ্ট নকৰিব বয়স হৈছে হয় নাই না? নকৰো আৰু এনকি থাকিম দে আৰু ইয়াতে কিন্তু আহিব মাছ জেগাত হয় না বেছি কষ্ট চষ্ট কৰি নাথাকিব ডাঙৰ মাৰাটো আৰু ৰমেন দা আছে ন ৰমেন দাকে দিব হয় না তে আৰু লগ পাম কেতিয়াবা ন এই ল'ৰাজনৰ অসুস্থ কালি অপাৰেশ্যন হ'ব আপোনালোকে যি পাৰে স্কেনত দিব পাৰে এইটো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নম্বৰটো দিয়া আছে তাতে আপোনালোকে ফোন কৰিও জনাব পাৰে আৰু মই ভিডিঅ'টো লাষ্টত মই এটা কথা কওঁ আৰু মই ফটো এটা দিছোঁ এজন ল'ৰাৰ মত কৰি কম বয়স হ'ব তেখেতৰ ল'ৰাটোৰ বোলে কিবা খেলা খেলাই থাকোঁতে নেকি ভৰি এখনত দুখ পালা সেনেকৈ কিবা ভুল ট্ৰিটমেণ্টত তেখেতৰ এতিয়া কেঞ্চাৰতে সেই হৈছে পচি তেখেত আৰু কালি তেখেতৰ অপাৰেশ্যন হ'ব আৰু বহুত পইচাৰ দৰকাৰ হ'ব আপোনালোকে যি পাৰে অলপ তেখেতক সহায় কৰিলে ভাল হয় ঘৰটো আছিল মংগলদৈ কলাইগাঁও তেখেতৰ বা ল'ৰাজনৰ ঘৰ আৰু মোৰ ফালৰ পৰা মই তেখেতক 1000 টকা দিম বুলি মই ভাবিছোঁ মই 1000 টকা দিম যিহেতু মই খানা চানা ৰান্ধি মই এনেকৈ কৰি আছোঁ বোলে আপোনালোকে যি পাৰে তেখেতক সহায় কৰক যিহেতু আমি আকে অসমীয়া মানুহ সেইকাৰণে আপোনালোকে সহায় কৰক অলপ যাতে তেখেতে আৰু ঘূৰি আহে বা অসুখটো ভাল হয় আপোনালোকৰ ছাপোৰ্ট লাগিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা